সকলোকে মোৰ ইউটিউব চেনেলে স্বাগতম জনাইছোঁ। তো আজি আমি ক্লাছ 8ৰ এইটো ম্যাথমেটিক্সৰ চেপ্টাৰ হয়। সেই চেপ্টাৰটোৰ নাম হৈছে তোমালোকৰ স্কোয়াৰ এণ্ড স্কোয়াৰ ৰুটছ। সেই চেপ্টাৰৰ এক্সাৰসাইজ 3টোৰ যিমানকেইটা কুৱেশ্যনছ আছে আমি ডিছকাছ কৰিবলৈ চেষ্টা কৰিম। আৰু ইয়াত বেছিভাগ কুৱেশ্যন ইজি হয়, কাৰণ দুটা মেথডত আমাক কৰিব লাগে। আৰু যিসকলে মোৰ চেনেলত নতুন কৰি ভিজিট কৰিছে, তো তোমালোকক এটা কথা মই কওঁ, চেনেলটোক সাবস্ক্রাইব কৰি ৰাখিবা। এই চেনেলটো সাবস্ক্রাইব কৰি ৰাখিলে তোমালোকৰ আগলৈ সুবিধা হ'ব। তো এতিয়া বেছি দেৰি নকৰি ভিডিওটো স্টাৰ্ট কৰোঁ। এতিয়া প্ৰথম কুৱেশ্যনটোত কৈছে ফাইণ্ড দ্য ভেলু অফ ইচ অফ দ্য ফলোইং ইউজিং দ্য কুলম্ব মেথড। তাৰ মানে এইখন চেপ্টাৰত তোমালোকে বেসিক্যালি তিনিটা মেথডৰ বিষয়ে পঢ়িবা। তাৰে এটা ভিতৰত আছে কুলম্ব মেথড। ঠিক আছে, এটা এটাকৈ ডিছকাছ কৰিম। এতিয়া ফৰ এক্সাম্পল 1টো দিছে 23 স্কোয়ার আছে, মানে 23 আমাক স্কোয়ারটো যে আছে এইটোক আমাক কি মেথডত ইউজ কৰিব লাগে? কুলম্ব মেথডত। এতিয়া এই কুলম্ব মেথডত ইউজ কৰিব হ'লে ইয়াত কেইটা ডিজিট আছে? দুটা ডিজিট, হয়নে নাই? এই দুটা ডিজিট থকাৰ কাৰণে তোমালোকে কি কৰিব লাগিব? তোমালোকক a স্কোয়ার প্লাস টুৱাইস ab প্লাস b স্কোয়ার, এইটো কিহৰ ফৰ্মুলা? a প্লাস b হোল স্কোয়ারের ফর্মুলা, হয়নে নাই? এই দুটা ডিজিট থাকার কারণে তোমালোকে এই ফর্মুলাটোত ইউজ কৰিব লাগিব এজ এ কুলম্ব মেথডত। এইখিনি ক্লিয়ার হৈছে? এতিয়া চোৱা এই ফৰ্মুলাটোক আমি কেনেকৈ ইউজ কৰিম। এতিয়া চোৱা a স্কোয়ার 2ab প্লাস b স্কোয়ার। এতিয়া এই যে ফৰ্মুলাটো আছে জাষ্ট এইটো এনেকৈ তোমালোকে কুলম্ব বনাব লাগিব। এইটো এটা কুলম্ব, এইটো এটা কুলম্ব, এইটো এটা কুলম্ব, তিনিটা কুলম্ব। ওকে, তাৰপিছত এতিয়া চোৱা এই 23টো যে আছে ইয়াত তোমাৰ a ইজ ইকুয়াল টু কিমান? 2, b ইজ ইকুয়াল টু কিমান হ'ব? 3। এইখিনিয়ে বাস। এতিয়া মই এই ডায়াগ্ৰাম যিখিনি দিয়া আছে সেইখিনিৰ পৰাই তোমালোকক বুজাই আছো। ওকে, এতিয়া তোমালোকে চোৱা 23 given number লিখিবা নেকি? given number 23 by using the Coulomb method we have a is equal to 2, b is equal to 3। এইখিনিলে ওকে। তাৰপিছত মই অলৰেডি ভাঙি দিলোঁ a স্কোয়ার 2ab b স্কোয়ার, তিনিটা কলম হ'ব। এতিয়া কথাটো হ'ল b মানে কিমান ধৰিলোঁ আমি? b মানে 3, b স্কোয়ার তার মানে কিমান হ'ব? 3 স্কোয়ার কৰিলে 9। ওকে, প্ৰথমত আগে এইখিনি লিখি ৰাখোঁ। 2ab 2a মানে কিমান আছে? 2 আৰু b আছে কিমান? 3। এইটো কৰিলে কিমান হ'ব? 12 হ'ব। ওকে, এই চোৱা এইটো কৰিছে 12 হৈ গ'ল। ওকে, তাৰপিছত এতিয়া a স্কোয়ার, a মানে কিমান আছে? 2, সেই 2টো স্কোয়ার কৰিলে কিমান হ'ব? ইয়াত 4 আহি গ'ল। এইখিনিলে কোনো প্ৰব্লেম নাই। তাৰপিছত তোমালোকৰ কনফিউজন হ'ব পাৰে, ইয়াত 0 কিয় ল'লোঁ, ইয়াত 1 কিয় ল'লোঁ, তাৰপিছত এইটো ইয়াত কেনেকৈ হ'ল? এইটোই না। এতিয়া চোৱা এই 3 স্কোয়ার কৰিলে কিমান হ'ল? 9 হ'ল। ইয়াত ইউনিট ডিজিট কি আছে? 9 আছে। তাৰপিছত 10ৰ কোনো ডিজিট আছে নেকি? তাৰ মানে ইয়াৰ আগত কোনো ডিজিট আছে নেকি? নাই। ইয়াৰ আগত কোনো ডিজিট নাই, মানে 0 আছে ধৰি লোৱা, একে কথা। সেই 0টোৱে তোমাৰ ইয়াত প্লাস হৈ গৈছে। তাৰ মানে ইয়াৰ আগত যদি 1 থাকিল হয় তেতিয়াহ'লে এই 0 ঠাইত তোমাক কিমান হ'লে? 1 প্লাস হ'ল হয়। ওকে, যদি ইয়াত 2 থাকিল হয় ইয়াত 2 প্লাস হ'ল হয়, ইয়াত 3 থাকিলে ইয়াত 3 প্লাস হ'ল হয়। ওকে, তো সেইটো হিচাপত ইয়াত এড হ'ব। এতিয়া চোৱা ইয়াত কিমান পালোঁ? 12 কিমান হ'ব? তোমালোকৰ 2টো থাকি যাব, হয়নে নহয়? এতিয়া এই 1টো যে আছে এই 1টো আহি ইয়াত এড হৈ গ'ল। ওকে, বুজি পাইছা? তো এনেকৈ প্লাস কৰি দিব লাগিব। এতিয়া চোৱা 4 আৰু প্লাস 1 কৰিলে কিমান হ'ব? 5। তাৰপিছত এতিয়া চোৱা 12ৰ লগত আমি যেতিয়া 0 প্লাস কৰি মানে কিমান পাম? 12 পাম, হয়নে নাই? এতিয়া তোমালোকে কি কৰিবা ইয়াত? এতিয়া লাষ্টৰ অকল ইউনিট ডিজিট কেইটা ল'বা। কিমান ল'বা? ইউনিট ডিজিট কেইটা। ইয়াৰ পৰা ইউনিট ডিজিট কিমান আছে? 9 আছে। ইয়াৰ পৰা ইউনিট ডিজিট কিমান আছে? 2 আছে। আৰু ইয়াৰ ইউনিট ডিজিট কি আছে? 5 আছে। তো 5 to 9 হৈছে তোমালোকৰ 23ৰ স্কোয়ার। ওকে, এনেকৈ ওলাব লাগে। আই থিংক তোমালোকৰ ক্লিয়াৰ হৈ গ'ল। এতিয়া কুৱেশ্যন নম্বৰ 2টো চোৱা 35 স্কোয়ার, হয়নে নাই? এতিয়া 35 স্কোয়াৰৰ গিভেন নম্বৰ 35 a is equal to 3, b is equal to 5। ইয়াত কিমান আছে? 35। a is equal to কিমান? 3, b is equal to কিমান হ'ব? 5 হ'ব। ওকে, b is equal to কিমান হ'ব? 5 হ'ব। তাৰপিছত মেথডটো সেম, প্ৰথমটো যেনেকৈ তেনেকৈ মানে তোমালোকে কুলম্বটো বনাই ল'বা। ইয়াত a স্কোয়ার 2ab প্লাস b স্কোয়ার, b মানে কিমান? 5। তো 5 স্কোয়ার কৰিলে 25, হয়নে নাই? এতিয়া তোমালোকে চাবা 2ab, 2 মানে ফৰ্মুলা 2, b মানে কিমান আছে? 5 আছে, আৰু a মানে কিমান আছে? 3 আছে, হয়নে নাই? এতিয়া এই দুটাক 2 into 5 into 3 পূৰণ কৰিলে কিমান হ'ব? 5 3 যা 15 আৰু 2 পূৰণ কৰিলে 30, হয়নে নাই? এতিয়া ইয়াত 30 লিখিছোঁ। ওকে, এইখিনিলৈ ক্লিয়াৰ? তাৰপিছত চোৱা এতিয়া a স্কোয়ার, a মানে কিমান আছিল? 3 স্কোয়ার 9, এইখিনিলৈ ওকে ক্লিয়াৰ?
তাৰপিছত এতিয়া চোৱা তোমালোকে ইয়াৰ 5 টো থাকি যাব এতিয়া 10 ডিজিট কি আছে 2 এই 2 টো আহি ইয়াত প্লাস হৈ গ'ল ওকে তাৰপিছত ইয়াত কিমান হ'ল 32 এই 32 2 টো থাকি যাব 3 টো আহি ইয়াত প্লাস হৈ গ'ল ওকে এতিয়া 3 9 আৰু 3 প্লাস কৰিলে কিমান হ'ব 12 হ'ব এতিয়া 30 আছিল আগত আৰু 2 টো ইয়াৰ পৰা আহিল 32 ইয়া 32 টো আহিছে তো এনেকৈ বস্তু কেইটা মানে লিখিব লাগে তাৰপিছত লাষ্টত কি কৰিবা 35 স্কয়ার ইজ ইকুয়াল টু ইউনিট ডিজিট ইয়াৰ পৰা ইউনিট ডিজিট কিমান আছে 5 আছে লিখিলা ইয়াৰ পৰা ইউনিট ডিজিট কিমান আছে 2 আছে লিখিলা ইয়াৰ পৰা কিমান আছে আৰু ইয়াৰ পৰা ইউনিট ডিজিট নহয় ইয়াৰ পৰা তোমাক গোটেই ল'ব লাগিব যিমান কেইটা থাকিব গোটেই ল'ব লাগিব মানে 12 ল'ব লাগিব এটা তোমালোকৰ आंसर ওকে কাৰণ লাষ্টত যিমান থাকিব লাষ্টত যদি ইয়াত তিনিটা থাকিল হয় সাপোজ লাষ্টত যদি তোমালোকৰ এনেকা থাকিল হয় 3 1 2 তথাপি তোমালোকক গোটেই ল'ব লাগিব লাষ্টত যেটো থাকিব তোমাক এটো গোটেই ল'ব লাগিব লাষ্টৰ আৰু কোনো ইউনিট ডিজিট নহব ওকে আই থিংক এটো তোমালোকৰ ক্লিয়াৰ হৈ গল এতিয়া কোৱেশ্চন নম্বৰ 3 টলৈ চোৱা কি কৈছে 5 to given number ইয়াত a is equal to কিমান 5 আৰু b is equal to কিমান হ'ব 2 ওকে এইখিনি ক্লিয়াৰ তাৰ পিছত a স্কয়াৰ প্লাস 2ab b স্কয়াৰ এই ফৰ্মুলাত ললো কলম কেইটা বনাই ললো এতিয়া a মানে কিমান আছিল 5 5 ক স্কয়াৰ কৰিলে কিমান হ'ল 25 ওকে 2ab 2 তো ফর্মুলা a মানে কিমান 5 b মানে কিমান 2 5 2 গুণ 10 আর 10 কিমান 20 20 লিখিলো b স্কয়ার মানে কিমান আছিল b মানে কিমান 4 গতিকে সরি b মানে কিমান 2 2 ক স্কয়ার করলে 4 আই গল এখিনি দিলে ওকে এত কোনো অসুবিধা নাই এতিয়া তার পিছত তোমালকে চাবা ইয়ার ইউনিট ডিজিট কি আছে সরি 4 আছে 10 ডিজিট কি আছে 0 তার আগৰটো 0 আছে এইখানে ইয়াত 0 এড কৰিলো ওকে এতিয়া 20 আগৰ পৰা আছিল আৰু 0 এড কৰিলে কিমান হ'ল 20 হৈ গল ওকে এতিয়া এই 0 টো থাকি যাব এই 2 টো ইয়াত এড হ'ব 25 আৰু প্লাস 2 কৰিলে 27 এতিয়া সোয়া এতিয়া কিমান আছে তোমালোকৰ 52 স্কয়াৰ গতিকে ইয়াৰ ইউনিট ডিজিট 4 ইয়াৰ ইউনিট ডিজিট 0 তাৰ পিছত ইয়াৰ গোটেইটো 27 এইটো তোমালোকৰ आंसर আই থিংক তোমালোকে বুজি পাইছা তাৰ পিছত 4 নম্বৰটো তোমালোকে কৰি চাবা একেই কথা ইয়াত কোনো অসুবিধা নাই ওকে না পালে কলে হল সিস্টেমটো একেবারে সেম এতিয়া সেকেন্ড মেথডলৈ ডিসকাস কৰো ফাইন্ড দা ভ্যালু অফ ইচ অফ দা ফলোইং ইউজিং ডায়াগোনাল মেথড এটা কুলম মেথড গল আৰু এটা কি আছিল তোমালোকৰ ডায়াগোনাল মেথড এই ডায়াগোনাল মেথডৰ সহায়ত তোমালোকৰ স্কয়াৰ ওলাব লাগে ঠিক আছে তো এই মেথডটো একেবারে ইজি হয় ইমান টান নহয় বুজি এবাৰ পালে হৈ যাব এক্সাম্পলত বুজাই দিম স্টেপ 1 কৈছে given the number contains 2 digits so draw a square and divided it into 4 squares as shown above write down the digits 6 and 7 vertically as shown in the above তো এই কথাটো কৈছে তাৰ মানে ধৰা ইয়াত এটা एग्जांपल লৈছে 6 আৰু 7 এই 6 আৰু 7 লৈ প্ৰথমত তোমাক কি কৈছে এটা স্কয়াৰ বনাব কৈছে এনেকৈ এটা স্কয়াৰ বনাই ললা দুটা ডিজিট আছে যেহেতু এই কারণে তোমালোকক দুটা কি কৈছে মাঝে মাঝে দুটা আস্তানি দিব কৈছে এইটো হৈছে তোমালোকৰ ঠিক আছে দুটা ডিজিটৰ কাৰণে গতিকে যেতিয়া তোমালোকে দুটা ড্ৰ মানে কি কৰিবা দুটা আস্তানিবা ঠিক আছে এতিয়া এই আস্তান লগে লগে কি হলো চাৰিটা সাব স্কয়াৰ পালা এইটো এটা স্কয়াৰ মানে চাৰিটা সাব স্কয়াৰ পালা বুজি পাইছা এইটো কৈছে তাৰ পিছত এতিয়া নাম্বাৰটো কিমান আছে 67 আছিল ইয়াত 67 বহাবা ইয়াত তোমালোকে 67 বহাবা এটো কৈছে মানে এটা ঘৰত 6 আৰু এটা ঘৰত 7 এটা ঘৰত 6 আৰু এটা ঘৰত 7 ইয়াত আকৌ 7 ন বহাবা ঠিক আছে সিরিয়ালি যাব লাগিব ওকে এখিনি ক্লিয়াৰ হৈছে এতিয়া দুই নম্বৰ আছে মাল্টিপ্লাই ইচ ডিজিট অন দা লেফট অফ দা স্কয়াৰ উইথ ইচ ডিজিট অন দা টপ 1 by 1 write the product in the corresponding sequence এতিয়া কৈছে এটো ধৰা এই 6 ৰ লগত এই 6 টো পূৰণ কৰিব লাগিব তাৰ পিছত এই 6 ৰ লগত এই 7 টো পূৰণ কৰিব লাগিব মানে এটা কৰাৰ পিছত আকৌ তুমি 7 টো দি 6 ক পূৰণ কৰিবা 7 টো দি 7 ক পূৰণ কৰিলে নহব সিস্টেমত যাব লাগিব ইয়াক এটা প্ৰথম কৰিবা তাৰ পিছত ইয়াত কৰিবা যেতিয়া এই 6 ৰ কাম শেষ হৈ যাব তেতিয়া আকৌ 7 ক কৰিব লাগিব 7 দি 6 ক কৰিব লাগিব আৰু 7 দি 7 ক কৰিব লাগিব মানে কৈছে স্টেপ বাই স্টেপত যাব লাগিব তেতিয়া হলে 6 আৰু 6 পূৰণ কৰিলে কিমান হ'ব 6 * 6 = 36 গতিকে এই 3 টো কি হ'ব ওপৰত যাব 6 টো তলত আহিব ওকে তাৰ পিছত এতিয়া 6 টো দি 7 ক পূৰণ কৰিলে কিমান হ'ব 6 * 7 = 42 এই 4 টো ওপৰত যাব 2 টো তলত আহিব এখিনি বুজি পাইছা ওকে তাৰ পিছত 3 নম্বৰটোত কি কৈছে starting the below of the lowest diagonal sum the digit diagonally এতিয়া সোয়া
আগত গোটেইকেইটা কৰিলোঁ আকৌ 7 টু দি 6ক পূৰণ কৰিলে কিমান হ'ব 4 ওপৰত যাব 2 টো তলত আহিব আকৌ 7 আৰু 7ক পূৰণ কৰিলে 7 ইনটু 7 কৰিলে কিমান হ'ব 49 গতিকে 4 টো যাব ওপৰত 9 টো আহিব তলত ওকে তাৰপিছত ইয়াত কৈছে starting below the lowest diagonal sum the digit diagonally তাৰ মানে এতিয়া এই এনেকৈ ডায়াগোনাল তোমালোকৰ যে আছে এইবিলাক কি ডায়াগোনাল এটা এটাকে স্কোয়ার ডায়াগোনাল বুলি কোৱা হয় এতিয়া তোমাৰ লয়েষ্টৰ পৰা তোমালোকক কি কৰিব লাগিব প্লাস কৰি আহিব লাগিব তাৰ মানে প্ৰথমত 8 ৰ পৰা কি প্লাস কৰিলে 8 একো নাই অনলি 9 আছে গতিকে ইয়াত কিমান হ'ব 9 হ'ব তাৰ পিছত এইকেইটা প্লাস কৰিবা কিমান হ'ব 2 আৰু 4 6 আৰু 2 8 লিখা হৈছে আকৌ এইটো প্লাস কৰিবা কিমান হ'ব 4 আৰু 6 10 আৰু 14 মই ইয়াত লিখিলো ওকে এতিয়া এই 14 টো যে লিখিলো এই 14 ৰ জাস্ট 14 লিখিলো এই 14 ৰ ইউনিট ডিজিটটো ইয়াত থাকিব বাকি এই 1 টো আহি আকৌ কি হ'ব এই ডায়াগোনালত প্লাস হ'ব 3 আৰু 1 যোগ কৰিলে কিমান হ'ব 4 হ'ব 3 আৰু 1 প্লাস কৰিছে কিমান হৈছে 4 হৈছে ওকে এইখিনি ক্লিয়াৰ হৈছে এতিয়া চোৱা তোমালোকৰ ৰিজাল্টটো কিমান হ'ব যেনেকৈ 67 স্কয়াৰ আছিল ৰিজাল্টটো হ'ব তোমালোকৰ ইয়াত 9 লিখিলো তাৰ পিছত 8 হ'ব 8 লিখিলো তাৰ পিছত ইউনিট ডিজিট ইয়াত 44 লবা তাৰ পিছত ইয়াত 4 লবা এইটোই তোমালোকৰ आंसर ঠিক আছে তো ইজি হয় বুঝি পাইছা তো এইটো তোমালোকৰ ডায়াগোনাল মেথড তাৰ পিছত চোৱা কোৱেশ্চন নম্বৰ 6 টো এই কোৱেশ্চন নম্বৰ 6 ত কি কৈছে চোৱা ইজি হয় তোমালোকৰ কোৱেশ্চন নম্বৰ 6 টো তেতিয়া কৈছে প্ৰথমত তোমালোকে ডায়াগোনাল বনাই লবা দুটা ডিজিট থাকিলে তোমালোকৰ এটা স্কয়াৰ বনাবা এনেকৈ বনালাৰ পিছত তোমালোকে 20 ত দুটা সাইডত দুটা কৰি দাগ দিবা দিলো এতিয়া তোমালোকে ডায়াগোনাল বনাব লাগিব সাইড স্কয়ার সাব স্কয়ার হল এই সাইডটা সাব স্কয়ার ডায়াগোনাল বনাব লাগিব এনেকৈ কই ঠিক আছে এনেকৈ ডায়াগোনাল বনাই ললা বনোৱাৰ পিছত ইয়াত তোমালোকে কি দিবা 8 দিবা ইয়াত তোমালোকে কিমান দিবা 6 দিবা ইয়াত 8 দিবা ইয়াত 6 দিবা ওকে এইখিনিত কোনো অসুবিধা নাই তাৰ পিছত 8 আৰু 8 পূৰণ কৰিলে কিমান হ'ব 8 * 8 কিমান হ'ব 64 এই 64 6 টো ওপৰত 4 টো তলত আকৌ 8 * 6 কৰিলে কিমান হ'ব 48 4 টো ওপৰত আৰু 8 টো তলত ওকে তেনেকৈ এই 6 * 8 পূৰণ কৰিলে কিমান হ'ব 48 গতিকে 4 টো ওপৰত 8 টো তলত আকৌ 6 * 6 এইটো লগত আকৌ এইটো পূৰণ হ'ব 36 6 * 6 = 36 3 টো ওপৰত 6 টো তলত আই থিংক তোমালোকৰ ক্লিয়াৰ হৈ গ'ল ওকে এতিয়া অ্যাকর্ডিং টু কোশ্চেন হিসাবত ডায়াগোনালি তোমালোকৰ প্লাস কৰিব লাগিব লয়েষ্ট বিলোৰ পৰা এইটো প্লাস কৰিলে কিমান হ'ব 6 হ'ব এইটো প্লাস কৰিলে 8 আৰু 3 11 আৰু 8 কিমান হ'ব 19 হয়নে নাই 19 কিমান 19 তোমালোকে 19 লিখিলা ঠিক আছে না এই 19 যে লিখিলা ইয়াত অকল ইউনিট ডিজিটটো থাকিব 9 আৰু 1 টো 8 ক্ৰমত আহি ডায়াগোনালত আহি প্লাস কৰিব লাগিব 4 আৰু 4 প্লাস কৰিলে কিমান 8 আৰু 4 প্লাস কৰিলে 12 গতিকে ইয়াত কিমান হ'ব 12 আৰু এই প্লাসটো আহি ইয়াত যোগ হ'ব গতিকে কিমান হ'ব 13 এনেকৈ লিখিলা এইখিনি ক্লিয়াৰ এতিয়া এই 13 ৰ আকৌ কিমান হ'ব 3 টো থাকিব 1 টো এই আগত গৈ প্লাস হ'ব গতিকে 6 + 1 কিমান হ'ব 7 হ'ব এতিয়া ৰিজাল্টটো চোৱা কি হ'ব 8 6 স্কয়ার = ইয়াত ইউনিট ডিজিট কিমান 6 তাৰ পিছত কিমান 9 তাৰ পিছত ইয়াত 3 আছে 3 ললা তাৰ পিছত কিমান আছে 7 আছে গতিকে এই তোমাৰ এইটো হৈছে 7396 এইটো তোমালোকৰ মানে ৰিজাল্ট বুজি পাইছা কিমান ইজি তো ইয়াত কৰি দিয়াই আছে তোমালোকে চাবা তাৰ পিছত এতিয়া চোৱা ইয়াত তিনিটা ডিজিটৰ এটা एग्जांपल চোৱা তিনিটা ডিজিট আছে 1 2 3 এতিয়া এই তিনিটা ডিজিট থাকিলে তোমালোকে কি কৰিবা এতিয়া তোমালোকে তিনিটা ডিজিট থাকিলে প্ৰথমত তোমালোকে তিনিটা লাইন ড্ৰ কৰিব লাগিব যি কেইটা ডিজিট থাকিব লাগিব সেই কেইটা তোমালোকে লাইন ড্ৰ কৰিব লাগিব প্ৰথমত এটা ডাঙৰকৈ এটা স্কয়াৰ বনাই লবা ঠিক আছে বনাই ললা তিনটা ডিজিট আছে তিনটা লাইন ড্ৰ কৰা এটা দুটা তিনটা ওকে তিনটা লাইন ড্ৰ কৰিলা এতিয়া ইপিনো তিনটা লাইন ড্ৰ কৰিব লাগিব ড্ৰ কৰিলা তাৰ পিছত ডায়াগোনাল বিলাক কৰিবা এইটো ডায়াগোনাল কৰিবা এইটো ডায়াগোনাল কৰিবা এইটো ডায়াগোনাল কৰিবা ঠিক আছে তো সব কেইটা ডায়াগোনাল কৰি লবা এনেকৈ
ডায়াগোনাল কৰাৰ পিছত তিনিটা নাম্বাৰ আছে, ইয়াত 1 3 7 আকৌ ইয়াত 1 3 7। তো ইয়াত কৰি দিয়া আছে, এইখিনি আমি তোমালোকক বুজাই আছোঁ এতিয়া। বাছ এইখিনি মানে কেনেকৈ কৰিব লাগে এইটো বুজাই দিলোঁ। এতিয়া কি কৰিবা, প্ৰথমতে এই 1 আৰু 1ক পূৰণ কৰিবা। 1 আৰু 1 পূৰণ কৰিলে কিমান হ'ব, 1 হ'ব। তাৰ আগত কিমান আছে, 0। এই 0টো আগত বহিব, 1টো পিছত বহিব। 1 আৰু 3 পূৰণ কৰিলে কিমান হ'ব, 1 × 3 পূৰণ কৰিলে 3 হ'ব। তাৰ আগত কিমান আছে, 0। এই 0টো আগত হ'ব, 3টো তলত হ'ব। 1 × 7 কৰিলে কিমান হ'ব, 0 7 হ'ব। 0টো ওপৰত, 7টো তলত। ফাৰ্ষ্ট লাইন ক্লিয়াৰ, অ'কে। তাৰপিছত চোৱা, এতিয়া 3টো দি আকৌ 1ক পূৰণ কৰিব লাগিব। সেম হ'ব, হয়নে নাই? 1 × 3 কৰিলে কিমান হ'ব, 0 3 হ'ব, 0 3 হ'ব। 0টো ওপৰত, 3টো তলত, অ'কে। এতিয়া আকৌ এই 3টো দি এই 3ক পূৰণ কৰিলে কিমান হ'ব, 9 হ'ব। গতিকে 9টো তলত যাব, 0টো তাৰ আগত কি আছে, 0টো ওপৰত যাব। আকৌ 3 × 7, 3 × 7 কৰিলে কিমান হ'ব, 21। গতিকে 1টো তলত, 2টো ওপৰত। আই থিংক এটা বুজিলে, বাকীকেইটা ছেমে আছে, পাই যাবা। এনেকৈ তোমালোকে 7 × 1 কৰিবা, 0 7 হৈ যাব। আকৌ 7 × 3 কৰিবা, 2 1 হ'ব। আকৌ 7 × 7 কৰি 4 9 হ'ব, অ'কে। কোনটো কোনপিনে বহিব অলৰেডি বুজাই দিছোঁ। এতিয়া চোৱা, লৱেষ্ট পইণ্টৰ পৰা আহিবা। ইয়াত কিমান আছে, 9 আছে। 1 আৰু 4 যোগ কৰিলে কিমান হ'ব, 5। 5 আৰু 1 কিমান হ'ব, 6, অ'কে। 7 আৰু 2 9, 9 আৰু 9 18, 18 আৰু 2 কিমান হ'ব, 20, 20 আৰু 7 কিমান, 27, অ'কে। 27 ইয়াত লিখিলা, অ'কে। এতিয়া এই 27ৰ 7টো ইউনিটটো থাকি গ'ল, এই 2টো আহি ক'ত হ'ল, ইয়াত এড হ'ব। এতিয়া চোৱা, 0 আৰু 3 3, আকৌ 0 3, আকৌ 0 প্লাছ কৰিলে 3 3 6 হ'ল, আকৌ 0 6 হ'ল। 6 আৰু এই যে 2টো ইয়াৰ পৰা আহিল, কিমান হ'ল, 8 হ'ল, অ'কে। বুজি পাইছা? তাৰপিছত চোৱা, 0 আৰু 1 কিমান হ'ব, 1 আৰু 0 প্লাছ কৰিলে 1, গতিকে এইটো 1 আহি গ'ল। এতিয়া 0টো 0 থাকি গ'ল। এতিয়া চোৱা, 1 3 7ক যদি স্কুৱেৰ কৰিম, কেনেকৈ লিখিম এতিয়া ৰিজাল্টটো? এতিয়া ৰিজাল্টটো লিখিবলৈ হ'লে তোমালোকক যাব লাগিব 9 9 লিখিলোঁ, 6 6 লিখিলোঁ, 7 7 লিখিলোঁ। এতিয়া চোৱা, ইয়াত 27, এইটো অকল ইউনিট ডিজিট ল'ম, হয়নে নাই? তাৰপিছত ইয়াত কিমান আছে, 8 আছে, অনলি 8 লিখিলোঁ। ইয়াত কিমান আছে, 1 আছে, 1 লিখিলোঁ। তাৰ মানে 1 8 7 6 9, এইটোৱে তোমালোকৰ এনচাৰ। ঠিক আছে? আই থিংক তোমালোকে বুজিব পাৰিছা। এনেকৈ 2 5 6টো যিটো আছে তোমালোকে কৰি চাবা আৰু পাই যাবা। তো আই থিংক এক্সাৰচাইজ তোমালোকৰ এইটো ক্লিয়াৰ হৈ গ'ল। ঠিক আছে? যিসকলে অলপ অসুবিধা যদি থাকে তোমালোকে কমেণ্ট কৰি জনাবা। তো মই ট্ৰাই কৰিম একেবাৰে আৰু মানে এটা এক্সাম্পল হিচাপত বুজাই দিয়াৰ। ঠিক আছে? ইয়াতৰ বেছি নাইকে, তো জাষ্ট তোমালোকে কি কৰিবা, ভালকৈ মনোযোগ দি শুনিবা। তো আজিৰ ভিডিঅ'টো ইমানখিনি। কেনেকুৱা লাগিল ভিডিঅ'টো এটা কমেণ্ট কৰি জনাই দিবা।